তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনেলি আকৌ নতুনকৈ বহুত চাকৰি মুকলি কৰা হ'ল HDFC বেংকত। তো আপোনালোকে যদি HDFC বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুত চাকৰি মুকলি কৰা হৈছে আৰু ইয়াৰ কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে HDFC বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই HDFC বেংকৰ চাকৰিৰ বাবে আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক যে HDFC বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব আৰু কি চাকৰি কি পষ্ট মুকলি কৰা হৈছে। তো আপোনালোকে প্ৰথমতে জানি লওক। ইয়াৰ পিছত আপোনালোকে ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাই দি আছোঁ কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ আপোনালোকে আবেদন কৰিব। তো চাই ইয়াতে ওপৰত লিখা আছে HDFC বেংক জব ভেকেঞ্চি 2025। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ HDFC বেংক। আৰু ইয়াতে কিন্তু বহুত কেইটা বিভাগত কিন্তু আপোনাৰ চাকৰি মুকলি কৰা হৈছে। প্ৰথমটো আপোনালোকে ৰুৰেল পৰ্টফলিঅ' অফিচাৰত পষ্ট মুকলি কৰা হৈছে, আউটৰিচ অফিচাৰত পষ্ট মুকলি কৰা হৈছে, এছিষ্টেণ্টত পষ্ট মুকলি কৰা হৈছে, একাউণ্টেণ্টত পষ্ট মুকলি কৰা হৈছে, কালাৰত পষ্ট মুকলি কৰা হৈছে, HR মেনেজাৰত পষ্ট মুকলি কৰা হৈছে, ব্ৰাঞ্চ চেলছ অফিচাৰত পষ্ট মুকলি কৰা হৈছে। তাৰপিছত আপোনাৰ ব্ৰাঞ্চ মেনেজাৰৰ চাকৰি মুকলি কৰা হৈছে, চেলছ অফিচাৰত পষ্ট মুকলি কৰা হৈছে আৰু অফিচাৰতো পষ্ট মুকলি কৰা হৈছে। আৰু ইয়াৰ বাহিৰেও কিন্তু আদাৰ্ছ পষ্টো কিন্তু ইয়াতে মুকলি কৰা হৈছে। তো বহুত কেইটা বিভাগত কিন্তু চাকৰি মুকলি কৰা হৈছে। আপুনি কোনটো বিভাগত চাকৰি কৰিব বিচাৰে সেইটোতে কিন্তু আপোনালোকে কৰিব পাৰিব। তো তাৰপিছত আপোনালোকে এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেটে কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই HDFC বেংকৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব, সকলো ডিষ্ট্ৰিক্টৰ পৰা অল ইণ্ডিয়া কেণ্ডিডেটসকলে। তো আপোনালোকে নিশ্চয় গম পালে অল ইণ্ডিয়া কেণ্ডিডেটসকলে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব সকলো ডিষ্ট্ৰিক্টৰ পৰা। তো তাৰপিছত চাগে আপোনালোকে HDFC বেংকৰ যিটো চেলাৰী, যেতিয়া আপোনালোকে চাকৰিটো লাভ কৰিব, তো চেলাৰী চাগে আপোনালোকে 28,000ৰ পৰা লৈ 65,000লৈকে পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো চেলাৰী কিন্তু আপোনালোকে এতিয়া যথেষ্ট লাভ কৰিব। 28,000ৰ পৰা লৈ 65,000লৈকে পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো চেলাৰী আপোনাক কোনো টেনশ্যন কৰিব নালাগে, যথেষ্ট আপোনালোকে চেলাৰী লাভ কৰিব। আৰু এই চাকৰিটো কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব, ইয়াতে আপোনাক দিয়া হৈছে মিনিমাম বয়স আপোনাৰ 18 ইয়াৰ্ছ হ'ব লাগিব। যদিহে আপোনাৰ 18 ইয়াৰ্ছ প্লাছ হৈ গৈছে তো আপোনালোকে কিন্তু আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি 18 ইয়াৰ্ছ প্লাছ হৈ গৈছে, যদি আপোনাৰ 18 ইয়াৰ্ছ প্লাছ হোৱা নাই তো আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব। যদি 17 বছৰ হৈছে তো আপোনালোকে আবেদন কৰিব নোৱাৰিব। 18 ইয়াৰ্ছ প্লাছ লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আজি আপোনালোকে আবেদন কৰি লৈ ল'ব, কাৰণ ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো এতিয়া আপোনালোকে আবেদন কৰাৰ সময়ত আপোনাক কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো চাগে আপোনালোকে 1 টকা আপোনাক দিব নালাগে। 100% ফ্ৰী অফ জব হয় এইটো, 100% ফ্ৰী আপোনালোকে জবটো লাভ কৰিব। তো আবেদন কৰাৰ সময়তো আপোনাক 1 টকা দিব নেলাগে। তো চাগে এপ্লিকেশ্যন ফিজ জেনেৰেল OBC SC ST PWD ইয়াতে নীল বুলি লিখা আছে। তো আপোনালোকে 1 টকা দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে আবেদন কৰি লৈ ল'ব, আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ চাগে আপোনালোকে ইয়াতে কোৱা হৈছে নো এক্সাম ডাইৰেক্ট চিলেকশ্যন। তো ইয়াতে আপোনাক কোনো এক্সাম দিব নেলাগে, ডাইৰেক্ট আপোনাৰ চিলেকশ্যন হ'ব। এটা ইণ্টাৰভিউ হ'ব, ডাইৰেক্ট কৈছে কিন্তু ইয়াতে ডাইৰেক্ট নহয়। আপোনাৰ পাৰ্চেণ্টেজটো চাব, তাৰপিছত আপোনাৰ এটা সৰু সুৰা এটা আপোনাৰ ইণ্টাৰভিউ হ'ব আৰু আপোনাৰ হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পাৰে। তো বেলেগ একো নহয়, ইয়াতে আপোনাৰ কোনো এক্সাম দিব নালাগে, বিনা এক্সামতে কিন্তু আপোনালোকে চাকৰিটো লাভ কৰিব। তো এতিয়া কথা হ'ল আপোনালোকে এই চাকৰিটো কৰিবৰ কাৰণে আপোনাৰ HDFC বেংকত চাকৰি কৰিবৰ কাৰণে আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব। তো এডুকেশ্যন কোৱালিফিকেশ্যন চাই আপোনালোকে এনি কেন এপ্লাই। তো ইয়াতে কোৱা হৈছে এনি কেন এপ্লাই, মানে ইয়াতে আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডেৰী গ্ৰেজুৱেট সকলোৱে কিন্তু আবেদন কৰিব পাৰিব। তো মিনিমাম আপোনাৰ 10 পাছ হ'ব লাগিব। যদি আপোনাক চিম্পল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব। তো মেট্ৰিক পাছৰ পৰা লৈ হাই ছেকেণ্ডেৰী গ্ৰেজুৱেট সকলোৱে কিন্তু
আবেদন কৰিব পাৰিব। তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তো তাৰপিছত আপোনালোকে কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, ইম্পৰ্টেণ্ট ডকুমেণ্টছ। তো চাগতে আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি লাগিব, ইয়াতে আপোনাৰ পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফ হিচাপে এটা আপোনাক চাৰ্টিফিকেট দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে ইয়াতে হাউ টু এপ্লাই, ইয়াতে আপোনাৰ এপ্লাইৰ বিষয়ে আপোনাক জনাই দিয়া হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব, ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ যে কেনেকৈ আপোনালোকে আবেদন কৰিব। HDFC বেংকৰ চাকৰিৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব, কেনেকৈ এপ্লাই কৰিব, সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, HDFC বেংকৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট। তো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অপেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওঁ, আপোনালোকে ইয়াতে আপোনাক চাব পাৰিছে প্ৰথমতে ইয়াতে আপোনাক দিবলৈ যদি চিলেক্টত ক্লিক কৰিব, ইয়াতে আপোনাৰ টাইটেলটো আপোনাক চিলেক্ট কৰিব লাগিব, MR MISS না MRS হয়, আপোনাৰ কি হয় সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাক ইয়াতে দিব লাগিব আপোনাৰ ফাৰ্ষ্ট নেম। তো আপোনাৰ ডকুমেণ্টছত আপোনাৰ চাৰ্টিফিকেটত যেনেকুৱাকৈ নাম আছে ঠিক তেনেকুৱাকৈ আপোনাৰ নামটো ইয়াতে দি দিব। তাৰপিছত আপোনাৰ লাষ্ট নেমটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনাৰ ইয়াতে আপোনাৰ জেণ্ডাৰটো দিব লাগিব, মেল হয় নে ফিমেল হয় সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত ইমেইল আইডিটো আপুনি ইয়াতে দি দিব, মোবাইল নম্বৰটো আপুনি ইয়াতে দি দিব, ডেট অফ বাৰ্থটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনাৰ নিজৰ চিটিটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে লোকেশ্যনটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে ৱৰ্ক এক্সপিৰিয়েঞ্চটো আপুনি ইয়াতে দিব লাগিব। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তো আপোনালোকে দিব, আৰু যদি নাই নিদিলেও হৈ যাব। যেতিয়া চিলেক্টত ক্লিক কৰিব, ইয়াতে আপোনালোকে ফ্ৰেছাৰ্ছ হয়, যদি আপোনাৰ যদি এক্সপিৰিয়েঞ্চ নাই তো আপোনাৰ ফ্ৰেছাৰ যিটো আছে সেইটো চিলেক্ট কৰিব। আৰু যদি এক্সপিৰিয়েঞ্চ আছে তো কিমান বছৰলৈকে আছে, 2 বছৰ, 2ৰ পৰা 5 বছৰ, 5ৰ পৰা 10 বছৰ, মোৰ দেন 10 ইয়াৰ্ছ। তো ইয়াতে আপোনাৰ কিমান বয়সলৈকে আপোনাৰ বছৰলৈকে আপোনাৰ এক্সপিৰিয়েঞ্চ আছে সেইটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। আৰু যদি কোনো এক্সপিৰিয়েঞ্চ নাই তো ফ্ৰেছাৰ যিটো আছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে ইয়াতে ন'টিছ পিৰিয়ডটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত ইণ্ডাষ্ট্ৰিটো আপুনি চিলেক্ট কৰিব লাগিব, কাৰেণ্ট কম্পানীটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব, কাৰেণ্ট জব ৰ'লটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব, হায়েষ্ট এডুকেশ্যনটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাক এটা আপলোড ৰিজুম, তো এটা আপোনাক ৰিজুম ইয়াতে আপলোড দিব লাগিব। তো ৰিজুমটো আপোনালোকে ভালকৈ বনাই আপোনাক ইয়াতে আপলোড দি দিব। 1 MBৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে কিন্তু ইয়াতে একচেপ্ট হ'ব। আৰু আপোনাৰ যিটো চাইজ হ'ব আপোনাৰ PDF ফৰ্মেটটো, সেইটো আপোনাৰ DOC আৰু PDF ফৰ্মেট, এই দুটাৰ ভিতৰত আপোনাৰ এটা বনাই আপোনাক ইয়াতে 1 MBৰ ভিতৰত বনাই আপোনালোকক ইয়াতে আপলোড দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ৰোল ইণ্টাৰেষ্টেডটো আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব। তো এইটো আপোনাক দিয়াৰ পিছত আপোনাক সকলো দিয়াৰ পিছত আপোনালোকে তলত দুটা বক্স পাব, এই বক্সত আপোনালোকে টিক মাৰ্ক লগাব। দুটা নহয়, আপোনাক ইয়াতে 3টা পাব, তলত আৰু এটা আছে। তো আপোনালোকে এই বক্সত টিক মাৰ্ক লগাব, লগাই আপোনালোকে এই কেপচাটো আপোনালোকে ফিল কৰিব। এই কেপচাটো ফিল কৰাৰ পিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। তো যেতিয়াই আপোনালোকে ছাবমিট বাটনত ক্লিক কৰিব তো এইটো আপোনাৰ ছাবমিট হৈ যাব। তো ছাবমিট হোৱাৰ পিছত আৰু এটা আপোনাৰ ফৰ্ম আহিব, সেই ফৰ্মখনত আপোনালোকক চিলেক্ট কৰিব লাগিব যে আপুনি কোনটো চাকৰিৰ বাবে, কোনটো পষ্টৰ বাবে আবেদন কৰিব, সেইটো আপোনাক চিলেক্ট কৰিব লাগিব। সেইটো চিলেক্ট কৰাৰ পিছত আৰু কিছুমান ডিটেইলছ আপোনাক দিব লাগিব। সেইসমূহ ডকুমেণ্টছ ডিটেইলছ দিয়াৰ পিছত আপোনালোকে তলত ছাবমিট বুলি বাটন পাব। তো ছাবমিটত ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ ফাইনেল ছাবমিট হৈ যাব। তো ছাবমিট হোৱাৰ পিছত কিন্তু আপোনাৰ এটা ৰিচিপ্ট পাব, সেই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব। আৰু মোবাইল নম্বৰ আৰু যিটো ইমেইল ID দিব ইয়াতে আপোনালোকে এই মোবাইল নম্বৰ আৰু ইমেইল IDটো কিন্তু আপোনাক এক্টিভ থকা দিব, কাৰণ আপোনাৰ অফিচৰ পৰা কিন্তু আপোনাৰ কল আহিব। ইয়াতে আপোনাৰ যিটো ইমেইল ID দিয়া হৈছে আৰু মোবাইল নম্বৰটো দিয়া হৈছে এইটো আপোনাক এক্টিভ থকা দিব, কাৰণ অফিচৰ মানুহ আপোনাক মাতিব, আপোনাক ক'ত যাব লাগিব, কেনেকৈ কি কৰিব লাগিব, সকলো ডিটেইলছ কিন্তু অফিচৰ মানুহে জনাই দিব। কাৰণ ইয়াতে কোনো এক্সাম দিব নালাগে, ইয়াতে আপোনাৰ সৰু সুৰা এটা ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, বেলেগ একো নহয়। আৰু আপোনাৰ যিটো পাৰ্চেণ্টেজ, আপোনাৰ পাৰ্চেণ্টেজৰ ওপৰত আপোনালোকে চাকৰিটো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে HDFC বেংকৰ বাবে আপোনালোকে আবেদন কৰিব। তো একদম ইজি হয়, আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে HDFC বেংকৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, আপোনাৰ কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই। এতিয়া চাপ'জ যদি আপোনালোকে দোকানত যাই এপ্লাই কৰে তো এতিয়া আপোনাৰ 300 টকা বা 400 টকা এনেই আপোনাৰ যাব। তো এতিয়া আপোনালোকে কোনো টেনশ্যন কৰিব নাই, ঘৰতে বহি থাকি আপোনালোকে আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে।
তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই HDFC বেংকৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। ধন্যবাদ।